কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তুহাৰী চৰণকো ৰেণুহত কোটি বাৰেকে কৰোঁ প্ৰণাম মোৰ জন্মে জন্মান্তৰ আজি এই মোবাইল যোগেদি সমস্ত দৰ্শৰ শ্ৰীচৰণ কমলত আমি কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনাইছোঁ অসমবাসী আৰু তথা অসমৰ ভক্তপ্ৰাণ ৰাইজ লগতে ভাৰতবৰ্ষৰ সমস্ত জনক চৰণতে আমি ভক্তিপূৰ্ণ সেৱা জনাই আজি যোৱাকালি যি আমাৰ মাজৰ পৰা অসমত এজন শিল্পী জগতৰ কলা কৃষ্টি লোক সংস্কৃতিক আগবঢ়োৱা এজন মহান ৰত্ন জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমি আহক সকলোৱে আমি সেই আত্মাৰ সদ্গতিৰ অৰ্থে এভাগি প্ৰভু ভগৱন্তৰ চৰণ কমলত প্ৰাৰ্থনা জনাওঁ। সকলোৱে সহযোগ কৰিব। কৃষ্ণ নমো নমো নাৰায়ণ প্ৰসন্ন হয় হৰি কৰিয়োক মায়া ক নিৰ্জান আপোনাৰ মহিমা ক আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ ৰাম জীৱক কৰি পৰিত্ৰাণ কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ হৰাম। প্ৰভু ভগৱন্তৰ আজি প্ৰভু ভগৱন্তৰ কৃপা হ'ল আজি যোৱাকালি আমাৰ অসমৰ এজন শিল্পী জগতৰ যি মহাৰত্ন ভোটাতৰা জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। জুবিন গাৰ্গ সকলোৰে হৃদয়ে হৃদয়ে আজিও থাকিব আৰু গতিকে জুবিন গাৰ্গৰ যিবিলাক গীত অসমৰ মানৱ আৰু যুৱ প্ৰজন্মৰ এটা আদৰ্শ হৈ ৰ'ব। বিশেষভাৱে আমি তেওঁৰ ভক্তিমূলক যিবিলাক বৰগীত হওক আমি গুৰুজনাৰ ৰচনা বিভিন্ন বৰগীত লোকগীতৰ কাৰণে আমি জুবিন গাৰ্গক খুব ভাল পাইছিলোঁ। অতিকৈ মৰ্মাহিত আমাৰ যোৱাকালিৰ পৰাই আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। বাৰু যাওঁ কি নহওক আত্মাৰ মৰণ নাই বুলি কৈছে শাস্ত্ৰই, দেহৰেহে মৰণ। যেন নৱবস্ত্ৰক পুৰুষ পিন্ধে আগৰ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ যেন যুকে তীৰ্ণ পাইলে এৰয় অপৰ জীৱৰ দেহাৰ জানা সেই পতন্তৰ। শাস্ত্ৰই যিহেতু আমাক কৈছে বাচাংচি জীৰ্ণানি যথা বিহান নবানি গৃহান্তি নৰহু পৰাণি তথা শালীনানি জীৰ্ণানি নবানি দেহি। গতিকে আত্মাৰ যিহেতু মৰণ নাই তৈল্য মাল্য শলা বহনি সংযোগত থাৱত দীপহেন ভাৱ বুদ্ধি প্ৰকাশে লোকত দেহা মন কৰ্ম আত্মা সংযোগ যাৱত জীৱহেন নাম ধৰি দুখ ভুঁজে পতন্তৰ। গতিকে এই দেহা মন আৰু কৰ্ম আত্মা যেতিয়াই শলাডালৰ পৰা বহনিৰ সংযোগ বিয়োগ হয় তেতিয়াই সেই দ্বীপ নজ্বলা হয়। যিটো দ্বীপে সমস্ত ঘৰখন বা সমস্ত জগতখনক পোহৰ দি আছিল, অকস্মাতে যদি শলাটোৰ পৰা বহনিটোৰ সংযোগ বিচ্ছিন্ন হয়, আন্ধাৰ হৈ যায়, ঠিক তেনেকৈ এই দেহাটোৰ পৰা আত্মাটো ওলাই গ'লে এই দেহাটো ভেল হৈ যায়। সেইকাৰণে ভাগৱতেও কৈছে
যে এই দেহাটোৰ মৰণ আছে, কিন্তু আত্মাটোৰ মৰণ নাই। আৰু এই শৰীৰটো বোলে মাত্ৰ 3টা অৱস্থাতে, 20টা পলু আৰু ছাই। গতিকে এই শৰীৰটোতে বহুতে অহংকাৰ কৰি থাকে, বহুত মানুহে অভিমানত ডুব গৈ থাকে, ধন জন টকা পইচা ঐশ্বৰ্য বিভূতিত অহংকাৰ কৰে। গতিকে এইবিলাক অহংকাৰ আমি শূন্য হয় আমি সেই পৰম ঈশ্বৰ প্ৰভু ভগৱন্তৰ ভক্তি কৰিব লাগিব, আমি আত্মাৰ কল্যাণ সাধন কৰিব লাগিব। গতিকে আমাৰ মৃত্যুটো এটা উৎসৱৰ লগত আমি পৰিণতি কৰিব পাৰিব লাগিব, যিটোৱে জুবিন গাৰ্গে কৰিছে। যদিও তেওঁ এজন ভকত নাছিল, তথাপিও এজন মানৱ সম্পদ হিচাপে গুৰুজনাই যেনেকৈ আমাক গীত মাত বাদ্য সকলোখিনি দি এটা জাতিক সুন্দৰভাৱে গঢ় দিব পাৰিছিল, ঠিক জুবিন গাৰ্গে আমাক কলা কৃষ্টি গীত মাতেৰে সুৰ সঞ্চাৰেৰে বহুতৰ মন জয় কৰি এক নতুন ৰূপ দিছিলে। যাও কি নহওক, আত্মাৰ মৰণ নাই, আৰু জন্ম হলে মৃত্যুটো অনিবাৰ্য। শাস্ত্ৰতো কৈছে যে জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱম জন্ম মৃত্যুশ্চ তস্মাৎ পৰিহাৰ্য অৰ্থে নতম শুচি মত্ত মহিষী। তাৰমানে যাৰ জন্ম আছে তাৰ মৃত্যু আছে, ই ধ্ৰুৱ সত্য, সেইটো আমি স্বীকাৰ কৰিব লাগিব। গতিকে যিটো অপৰিহাৰ্য তাৰ কাৰণে অনুশোচনা অনৈবশ্যক বুলি কৈছে। যি মৰিবই তাৰ কাৰণে আমি দুখ কৰি, যিহেতু এই শৰীৰটো মৃত্যু আছে, গতিকে আমি তাক দুখ কৰি একো আমাৰ লাভ নহয়। গতিকে আমি আত্মাৰ মৰণ নাই। শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে, নৈনম ছিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱকো ন সেনো ক্লেদয়ন্তাপো ন শুচয়তি মাৰুত। আত্মাক কোনো বস্তু জ্বলাব নোৱাৰে, আত্মাক কোনো বস্তুৱে মাৰিব নোৱাৰে, আত্মা অজৰ, আত্মা অমৰ। গতিকে এই দেহাৰে মৰণ আছে। ন জায়তে ম্ৰিয়তে বা কদাচিত নায়ম ভূতা ভবিতা বা ন ভূয় অজো নিত্য শাসন্তহম পুৰাণ ন হনন্তে সৈন্যমানে শৰীৰ। আত্মাৰ জন্মও নাই, মৃত্যুও নাই, ই অজ তথা জন্মৰহিত, ই নিত্য অৰ্থাৎ সকলো কালতে একেই থাকে। জীৱাত্মা পৰমাত্মা দুইটাই ককাই ভাই, একেই শাশ্বত অৰ্থাৎ চিৰস্থায়ী, পুৰাণ অৰ্থাৎ কোনো কালে ৰূপান্তৰ গ্ৰহণ নকৰে। দেহ নাশ হলেও, এই দেহাটো নাশ হলেও আত্মাৰ নাশ নহয় বুলি কৈছে। আৰু শ্ৰীমদ ভাগৱত গীতাত আকৌ কৈছে, বাসংসি জীৰ্ণানি যথা বিহাই নৱানি গৃহান্তি নৰুহু পৰাণি তথা শৰীৰানি জীৰ্ণা বিহাই জীৰ্ণা নয়নানি সঞ্জাতি নৱানি দেহি। গতিকে আকৌ যেনেকৈ কাপোৰ এটা পুৰণা হ'লে সেই কাপোৰটো আমি ত্যাগ কৰি নতুন বস্ত্ৰ পৰিধান কৰোঁ, ঠিক এই দেহাটো আমাৰ যেতিয়া জৰাজীৰ্ণ হয়, এদিন বোলে এই দেহাটোক আমি ত্যাগ কৰি আত্মাটো আৰু বেলেগ এটা নতুন দেহা ধাৰণ কৰে বুলি কৈছে। গতিকে আজি যদিও আজি লোকজগতক ইমান সুন্দৰভাৱে এটা পৰিচয় দি থৈ যোৱা, তেওঁৰ মৃত্যুটো উৎসৱলৈ পৰিণতি কৰিছে জুবিন গাৰ্গ। আচল কথা সেইটোৱে যে আমি যিদিনাখন মৃত্যু হ'ব, সেইদিনাখন আমাৰ কাৰণে 10জন বা 1000জন কান্দিব লাগিব, আৰু আমি যাতে হাঁহি হাঁহি এই পৃথিৱীৰ পৰা বিদায় ল'ব পাৰোঁ, সেইটোৱে হৈছে লক্ষণ।
মহামানৱৰ লক্ষণ। গতিকে আমি জনম মৰণ নাহি সে আত্মাৰ, গতিকে জনম আৰু মৰণ আত্মাৰ নাই বুলি কৈছে। গতিকে সেই আত্মাৰ চিৰশান্তিৰ কাৰণে আমি সকলোৱে প্ৰাৰ্থনা জনালোঁ আৰু সকলোকে ভক্তিপূৰ্ণ সেৱা জনাইছোঁ, যাতে আমি সেইজন মহামানৱক আমি স্মৰণ কৰিম আৰু সদায় আমাৰ হৃদয়ত তেওঁ বাস কৰি থাকিব, স্মৰণ হৈ থাকিব, তাৰে কামনা কৰি আজি চমু ভিডিঅ'টো আপোনালোকৰ মাজত ৰাখিলোঁ। চমু ভিডিঅ'টো আমি আপোনালোকৰ মাজত ইয়াত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ওম শান্তি, ওম শান্তি। কৃষ্ণ।